আজি হৈছে 14 নৱেম্বৰ। আজি হৈছে শিশু দিৱস আৰু আজিয়েই আমাৰ দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু দেৱৰ তেখেতৰ আজি জন্মদিন আৰু তেখেতৰ জন্মদিনটোতে শিশু দিৱস হিচাপে পালন কৰা হয়। আৰু আজি এই দিনটোতে আজিৰ দিনটোতো পাৰে হৈ গ'ল আৰু আজি এই দিনটোতে আমি যাব ওলাইছোঁ ৰাস চাবৰ কাৰণে। আৰু বহুদিনৰ পৰা ভাবি আছিলোঁ যে নলবাৰী নহ'লে পলাশবাৰী এইবাৰ অলপ দূৰলৈকে ৰাস চাব যাম, কাৰণ আমি ৰাস চাব মানে ডাঙৰ হোৱাৰ পৰা ৰাস চাবলৈ আমি যোৱাই নাই, কাৰণ চন্দ্ৰপুৰতেই যিহেতু ৰাস হয়, ৰাস আমি চন্দ্ৰপুৰতেই চাওঁ। তাৰপিছত আমি দূৰলৈকে নাযাওঁৱেই মানে, কিন্তু এইবাৰ ভাবিলোঁ আমি অলপ যাওঁ আৰু ওলাই মেলি। তো সেইকাৰণে এইবাৰ আৰু ভিনদেউ আৰু মোৰ মানুহজনে মানে প্লেনিং কৰি আছিল, দুই শালপতি বহুত বন্ধু দেই, তেওঁলোকে মানে প্লেনিং কৰিয়ে আছিল আৰু হঠাতে আমাক ক'লে যে ৰেডি হোৱা। তাৰপিছত আকৌ বাইদেউ মানে ঘৰৰ পৰা আহিলে মোৰ ৰুমলৈকে, আৰু মানুহজনৰ ডিউটিৰ পৰা সোনকালে আহিলে আৰু ভিনদেউকো আমি ডিউটিৰ জেগাৰ পৰাই মানে ৰিচিভ কৰি ল'লোঁ, পিক আপ কৰি ল'লোঁ। তাৰপিছত আমি গৈ আছোঁ। ভিনদেউৰ এখন মালিকৰ দোকান হয়, মালিকৰ মানে বহুতকেইটা বিজনেছ আছে। ইয়াতে মানে আদাবাৰীতে আৰু এখন দোকান আছে। এই হোটেলখনত আমাক খাবৰ কাৰণে দিলে, আমি ইয়াতে চাহ একাপ খাই লওঁ বোলো, তাৰ কাৰণে সোমালোঁ। মলাই চমচম এটা আৰু চাহ একাপ খাই ল'লোঁ, কাৰণ গধূলি হৈছিলে আৰু আমি ঘৰৰ পৰা একোৱে নোখোৱাকৈ ওলাই আহিছিলোঁ। সেইকাৰণে গাখীৰ চাহ একাপ আৰু মলাই চমচম এটা খাই মেলি আকৌ আমি যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু গমটো পায়েই আৰু এয়া চাওক শৰাইঘাটৰ ব্ৰিজ, শৰাইঘাটৰ ব্ৰিজখন আমি পাৰ কৰিব লাগিব। আমি এতিয়া শৰাইঘাটৰ ব্ৰিজেৰে পাৰ হৈ আছোঁ আৰু আহি আমি আহি পালোঁ যে নলবাৰী। আৰু নলবাৰীত ইয়াতে এটা পেট্ৰল পাম্প আছিলে, পেট্ৰল পাম্পটোত আমি ভাবিলোঁ আমাৰ গাড়ীখন ৰখাই থওঁ। তাৰ কাৰণে আমি ফিজ দিবলগীয়া হৈছে 100 টকা। ক'ৰবাত 200 টকাও বিচাৰি আছিলে, কিন্তু আমি 100 টকাতে ইয়াতে ৰাখিলোঁ। আৰু বেছি দূৰ ইয়াৰ পৰা খোজ কাঢ়িব লগা হোৱা নাই, বহুত দূৰৰ পৰাই মানে গাড়ী পাৰ্কিং কৰিব লগা হৈছে। আৰু চাওকচোন, আমি ইয়াতে এনেকৈ ৰাস্তাটোৰে আমি ফুৰি আছোঁ, কিন্তু আমি মানে একজেক্ট মীনা বজাৰখন কোনখিনিত আছে আমি বিচাৰি উলিয়াব পৰা নাই। ইয়াতে এইটো হৈছে পেণ্ডেল, এইখন ব্ৰিজৰ ওচৰেদি গৈছোঁ, কিন্তু আমি গম নাপাওঁ যে এই ব্ৰিজখনৰে গ'লেই যে মীনা বজাৰ পায়। আমি মানে ইফালে আগবাঢ়ি গুচি গ'লোঁ আৰু গুচি যাই আমি ভাবিছোঁ ৰাসৰ যিখন মানে মূৰ্তিবিলাক থাকে তালৈকে গ'লোঁ। তালৈকে যাবৰ কাৰণে এইখিনিৰে আমি এনেকৈ খোজকাঢ়ি সোমাই গৈ আছোঁ। আৰু এইখন চাওক, এইখন হৈছে গেট। আৰু এয়া চাওক, বহুত ভিৰ হৈছিল বহুতেই মানুহ। আৰু এইখন গেটেৰে সোমাই গ'লে এয়া হৰি মন্দিৰৰ ৰাসৰ ভিতৰত আমি সোমাই গ'লোঁ। আৰু ইয়াতে আছে মূৰ্তিবোৰ, আৰু যিহেতু আমাৰ নামনি অসমত মূৰ্তিৰেহে ৰাস পূজা কৰা হয়, সেইকাৰণে ইয়াতে আমি বোলো মূৰ্তিবিলাক কি আৰু ধুনীয়া ধুনীয়া মূৰ্তিবিলাকৰ মানে বনাই আৰু চাই বহুত ভাল লাগে। সেইকাৰণে ইয়াতে দশাৱতাৰ আছে আমাৰ বিষ্ণু নাৰায়ণৰ। ইয়াতে আমি এনেকৈ মূৰ্তিবিলাক চাবৰ কাৰণে সোমালোঁহে মাত্ৰ, কিন্তু গীতমক লগা হ'ল গাড়ী। ভিনদেৱে ক'লে ব'ল আগতে এখন গাড়ী কিনি লৈ আহোঁ, তাৰপিছত মূৰ্তিবোৰ চাম। তাৰপিছত আমি ওলাই কিনে গ'লোঁ, কিন্তু তাক বোলে এখন এনেকুৱা গাড়ী লাগে য'ত মানে গেটখন খুলিব পৰা। সেনেকুৱা গাড়ীখন আমি বিচাৰি ফুৰিছোঁ, মানে ক'তোৱে পোৱা নাই। বহুত দূৰ অনাই বনাই ঘূৰি ফুৰি ইফালে আমি গম পালোঁ যে মীনা বজাৰ আছে। ভাবিলোঁ মীনা বজাৰলৈকে যাওঁ, মীনা বজাৰত নিশ্চয় তাৰ মনৰ পচন্দৰ গাড়ীখন পাওঁ। আমি ইয়াতে ব্ৰিজ এখন আছে, ব্ৰিজখনৰ ওপৰেৰে এনেকৈ পাৰ হৈ যাব লাগে। আৰু এইটো হৰি মন্দিৰৰ ওপৰত যিটো মুকুট টাইপ থাকে আৰু সেইখিনি দেখাই দিলোঁ। আৰু এইখন ব্ৰিজখন চাওকচোন, ইমান ধুনীয়া লাইটিং কৰিছে। এইখনেই নামনি অসমৰ মানে একদম শ্ৰেষ্ঠ ৰাস হয়। তাৰপিছত আমি মানে সোমাই যেতিয়া মীনা বজাৰ পালোঁ, ইয়াতে আমি দেখিলোঁ এনেকৈ ওলমিব পাৰি। ওলোমাৰ পিছত মানে
প্ৰাইজ পায়, পুৰস্কাৰ পায়। আৰু ইয়াতে এটা আছিল মুৰ্গী, আৰু মুৰ্গীটোৰ লোভতে আমি মানে ওলমিবৰ কাৰণে যিটোক মানে মোৰ মানুহজনক মানে বহুত বেছি প্ৰেছাৰ দিলোঁ ওলোমা বুলি। চাওকচোন, ইয়াতে আমাৰ 100 টকা এটা এনেই গ'ল, কাৰণ মোৰ মানুহজনে প্ৰায় 1 মিনিট 49 ছেকেণ্ড ওলমিছে। আৰু ভিডিঅ'টো আমাৰ আছে, মোৰ বাৰ ভিডিঅ'টোত পূৰা 1 মিনিট 49 ছেকেণ্ড আছে। আৰু কিন্তু ইয়াতে ওলমিব লাগে 1 মিনিট 40 ছেকেণ্ড। কিন্তু যোনটো সিহঁতৰ ষ্টপ ৱাচ থাকে সেইটো সিহঁতে ইমান মানে বদমাচি কৰিছে, সিহঁতে মানে দেৰিকৈ মানে টাইমিংটো দি দিছে। তো আমাৰ ভিডিঅ'ত ভাবকচোন, পূৰাপূৰি 10 মিনিট 10 ছেকেণ্ডেই আমাৰ মোবাইলৰ ভিডিঅ'টোত মানে বেছি হৈ আছে। তথাপিতো সিহঁতে মানে কোনো পধ্যে নামানিলে, সিহঁতৰ ষ্টপ ৱাটচটোৰ মতেহে মানিব। এনেকুৱা ভণ্ডামি এইবিলাকত মানে গৈ পেলাই আপোনালোকে 100 টকা নিদিব, মই তাকেই কৈছোঁ। কাৰণ সিহঁতৰ তাত বহুত পুটুককৈ মানুহ ওলমি আছে, 1 মিনিটত মানে 100 টকাকৈ ইনকাম কৰিছে। ভাবকচোন, এইবিলাক বাহিৰা মানুহ, আমি এনেকৈ কিয় এইবিলাক কাম কৰিব নালাগে নহয় জানো? গতিকে আৰু যদি কোনোবাই একদম ফুল কনফিডেণ্ট আছে, মোৰ মানুহজনৰ অৱশ্যে ফুল কনফিডেণ্ট আছিলে, তথাপিতো মানে একদম লাষ্ট টাইমত মানে নামি দিছে। আৰু টাইমটো হোৱা বুলিও গম পাইছে, অলপ তেনেকৈয়ে নামি দিছে। কিন্তু ষ্টপ ৱাটচটোৰ মতে সিহঁতৰ মতে হোৱা নাই বুলি কৈছে। কিন্তু ভিডিঅ'ত 1 মিনিট 49 ছেকেণ্ড আছিলে। মানে তো এনেকুৱা জেগাত মানে মোৰ হিচাপত কৰিব নালাগে, মানে যোনে পইচাটো এনেই দিবৰ কাৰণে। তাৰপিছত ইয়াতে চাওক, ইমান ডাঙৰ মীনা বজাৰ, এইখন ইমান ধুনীয়া লাগিছে। আৰু এটা কথা ক'বলৈ থাকি গ'ল, তাৰমানে তেওঁলোকৰ ষ্টপ ৱাটচটোত 1 মিনিট 39 ছেকেণ্ড হৈছিল। মাত্ৰ 1 ছেকেণ্ডৰ কাৰণেহে তেখেতে মানে নামি দিছে। তেখেতসকলৰ ষ্টপ ৱাটচৰ মতে মাত্ৰ 1 ছেকেণ্ডহে বাকী আছিলে দেই। কিন্তু তেওঁলোকে কিন্তু ষ্টপ ৱাটচটো দেৰিকৈ টিপিছে, কাৰণ টোটেলি 10 ছেকেণ্ড মানে আমাৰ মোবাইলত ভিডিঅ'ত মানে বেছি হৈ আছিলে। তো এনেকুৱাবিলাকত উঠি কিনে পইচা পাতিবিলাক খৰচ কৰিব নালাগে, এনেই চাব লাগে, সিহঁতক ফকতীয়াত পঠাই দিব লাগে। ইমান এইবিলাক ফাল্টুমি কাম হয়, দুনিয়াৰ পইচা খৰচ। তাৰপিছত আমি এইবিলাক বহুতখিনি ফুৰিলোঁ। আমি পিছে ইয়াতে এইবিলাকৰ ওপৰত উঠিবৰ কাৰণে সাহস নহ'ল দেই, কাৰণ আমাৰ ইমানখিনি মানে কলিজা নাই। আৰু বহুত এক্সিডেণ্টবিলাক দেখি থাকোঁতো মানে ভয় লাগে যিহেতু, তাতকৈ মানে মোৰ বাৰু ভয় নালাগে, বাকীকেইটাৰ ভয় লাগে যিহেতু। আৰু তেওঁলোকে মানে মোক উঠিবই নিদিয়ে, মানে কিবা এটা হ'লে আৰু কি হ'ব বুলি। আৰু মানুহজনে মানে একদম মানে উঠিবই নিদিলে। তো কি কৰিম আৰু গুচিয়ে আহিলোঁ। তাৰপিছত আমি আহি এইফালে বজাৰবিলাক চাব ধৰিলোঁ, আৰু অলপ চালোঁ। কাপোৰ কানিও মানে বহুত দাম, মানে বিচনা চাদৰ ধৰাইছিল মানুহজনে, বহুত দাম কয় মানে। তো মানে বস্তু ল'বৰ কাৰণেও নোৱাৰি আৰু। তাৰপিছত আৰু এইবিলাক আৰু কি আৰু এনেই আৰু মানে বাহিৰততো আৰু পইচা কমতে পায়েই, আৰু তাতে মানে কিয় নাজানো তেওঁলোকে মানে ইমান দাম কৰি থৈ দিয়ে। বস্তুবিলাক ল'বৰ কাৰণে কৰে নে বিক্ৰী, মানে দেখাবৰ কাৰণে বিক্ৰী কৰিব আহে, নাজানো আৰু। আমি পিছে ইয়াত মানে সৰু থাকোঁতে মানে বহুত আহিছিলোঁ দেই মাৰ লগত, যিহেতু মাৰ মাকৰ ঘৰ নলবাৰী হয়, সেইকাৰণে। আৰু চাওক মানে এতিয়া আমাৰ মানে বহুত ভাগৰ লাগি গ'ল, আৰু ৰাতি প্ৰায় 1:30 বাজিছে আৰু এনেকুৱা টাইমত। আৰু এয়া চাওক, ইয়াতে আমি এখন ধাবা পালোঁ। ধাবাখনত কিবা এটা খাওঁ। তাৰপিছত ইমান ৰাতি হৈছে, আৰু এনেকুৱা সময়ত মানে আমি কিবা এটা খাই যাওঁ বুলি এইকাৰণে ভাবিছোঁ, কাৰণ যদি বাই চান্স বিচনাত গ'লে মানে আকৌ টোপনি নাহে, আৰু কিবা এটা বনাব লাগিব ঘৰত গ'লে। আৰু ইমানখিনি আমাৰ সমৰ্থ নাই যে আমি কিবা এটা বনাই মেলি খাম। আৰু আমি যোৱাৰ পিছৰ পৰা সেই চাহ কাপে যে খাইছিলোঁ, পিছত মানে এনেই সৰু সুৰা বহুত কিবা কিবি খাইছোঁ, চানা চিপছ এনেকৈ খাইছোঁ, কিন্তু মানে ভাল হেভিকৈ একো খোৱা নাই। তথাপিতো ভোক লাগিব বুলি ভাবি কিনে আমি আৰু ইয়াতে ধাবাখনত সোমালোঁ। আৰু ধাবাখনত মানে মানুহজনে নিজৰ বন্ধুকো লগ পালে। তাৰপিছত আমি ইয়াতে অৰ্ডাৰ দিছিলোঁ ৰুটি আৰু মগু দালৰ তৰকা। আৰু ইয়াতে মোক মানুহজনে কৈ আছে, কি কৰিব ভিডিঅ' বনাই থাকা, এনেকৈ টাইপত কিবা কিবি কৈ আছে। আৰু মই কৈ আছোঁ কি এইবিলাক আমি ভৱিষ্যতে চাবৰ কাৰণেহে ভিডিঅ' বনাই আছোঁ। কৈছে পইচা দেখোন পোৱাই নাই আজিলৈকে, এনেই ভিডিঅ' বনাই থাকা। চাওকচোন বাৰু, পইচাৰ কাৰণে আকৌ ভিডিঅ' বনাইনে। মই এনেই ভৱিষ্যতৰ কাৰণে মই এতিয়াও যিবিলাক মানে আগৰ ভিডিঅ' আছিল, মানে মই কেতিয়াবা ওলাই মেলি চাই থাকোঁ, মোৰ বহুত ভাল লাগে।
চ' সেইকাৰণে পইচাটোতো মেইন উদ্দেশ্য নহয় জানো। আৰু মোবাইলটো আছে যেতিয়া আৰু কি আৰু ভিডিঅ'খিনি কৰি থ'লে একো নাযায়। তো সেনেকুৱা আৰু ইয়াতে চাওক, ইয়াতে বেছি মানুহ নাছিলে আৰু মতা মানুহবিলাকে আছিলে আৰু কেতিয়াবা কিছুমান কমকৈ ছোৱালী মানুহো সোমাইছে, নোসোমোৱা নহয়। আৰু ইয়াতে আমি ৰখি আছোঁ, অলপ টাইম লাগিছে, আধা ঘণ্টাতকৈ বেছি এনেকৈ সময় লাগিছে আৰু ৰখিছোঁ। আৰু ভাইটি আৰু গীতমক ভিনদৈ মানে ৰখি আছে। গীতম যিহেতু পূৰা বিচনা মানে শুই গৈছে গাড়ীতে গীতমক, তো ভিনদৈ মানে গাড়ীৰ পৰা নামি অহা নাই। আৰু ভিনদৈৰ খানাটো মানুহজনে লৈ গৈছে গাড়ীত, আৰু তেওঁলোক দুয়ো মানে গাড়ীতে বহি খাইছে। আৰু মই বোলো ইয়াতে আমি মিলি কিনে আমি বাইদেউ আৰু মই ইয়াতে খাওঁ। আৰু আমি খাই মেলি পিছত ঘৰলৈকে ঘূৰি আহি ৰাতি 3টামান বজাত আমি শুলোঁ আৰু। তো আজিৰ ভিডিঅ'টো ইমানে আছিল, বাই।